আপোনাৰ কেৰিয়াৰত মনোনিৱেশ কৰক, বিক্ষিপ্ততাত নহয়। আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ সফলতাৰ বাবে অপেক্ষা কৰি আছে। এই পৃথিৱীত কাৰো ওপৰত বেছি নিৰ্ভৰ নকৰিবা। মনত ৰাখিবা, তোমাৰ ছাটোৱেও কিন্তু তোমাক এৰি গুচি যায় যেতিয়া তুমি আন্ধাৰত থাকা। মানুহে মোৰ বিষয়ে কি কয় মই চিন্তা নকৰোঁ। মই জানো মই কোন, আৰু মই কাকো একো প্ৰমাণ কৰিব নালাগে। আমি সদায় ভাল কাইলৈৰ বাবে কাম কৰোঁ, কিন্তু কাইলৈ আহিলে উপভোগ কৰাৰ পৰিৱৰ্তে আমি আকৌ ভাল কাইলৈ এটাৰ কথা চিন্তা কৰোঁ। মনত ৰাখিব, মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈও ডাঙৰ। পিতৃ মানুহৰ বাবে সৰ্বোচ্চ দেৱতা। বিফলতা নামৰ ৰোগটোক হত্যা কৰাৰ বাবে আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম হৈছে সৰ্বোত্তম ঔষধ। ই আমাক সফল ব্যক্তি কৰি তুলিব। তোমাৰ দেউতাকৰ কামত কেতিয়াও লাজ নকৰিবা, কাৰণ তেওঁ তোমাৰ জীৱনটো গঢ়াত নিজৰ সকলো লাজ সেই কামটোতে হেৰুৱাইছে। জ্ঞানে আপোনাক শক্তি দিব, কিন্তু চৰিত্ৰই আপোনাক সন্মান দিব। ঈশ্বৰৰ পৰিকল্পনা সদায় শ্ৰেষ্ঠ। কেতিয়াবা প্ৰক্ৰিয়াটো বেদনাদায়ক আৰু কঠিন হয়, কিন্তু পাহৰি নাযাব যে যেতিয়া ঈশ্বৰ নিমাত থাকে তেতিয়া তেওঁ আপোনাৰ বাবে কিবা এটা ডাঙৰ কাম কৰি আছে। আচৰণ সদায় জ্ঞানতকৈ ডাঙৰ, কাৰণ জীৱনত বহুতো পৰিস্থিতি থাকে য'ত জ্ঞান বিফল হয়, কিন্তু আচৰণে তথাপিও চম্ভালিব পাৰে। মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো অলপ হ'লেও ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। থেংক ইউ।